বছৰৰ প্ৰথমটো দেওবাৰে দেখা গ'ল তামোলপুৰৰ ভাৰত ভূটান সীমান্তৰ বগামাটিত পৰ্যটক আৰু বনভোজকাৰী ভিৰ। জৈৱ বৈচিত্ৰতাৰ সমাহাৰে সমৃদ্ধ বগামাটিত প্ৰাকৃতিক সৌন্দৰ্যৰ মুহত আবদ্ধ হাজাৰ হাজাৰ দেশী বিদেশী পৰ্যটক। সকলোলৈ সৰু বিটিয়াৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন তামোলপুৰ জিলা সমিতিৰ তৰফৰ পৰা ইংৰাজী নৱবৰ্ষ 2025 বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু সকলোৰে এই নৱবৰ্ষটো ভালে ভালে যাওক, সকলোৰে মংগল হওক, তাৰে বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। আৰু আজি এই নৱবৰ্ষৰ প্ৰথমটো দেওবাৰে আমাৰ তামোলপুৰ জিলাৰ এক অন্যতম বনভোজস্থলী প্ৰকৃতিৰ ৰম্যভূমি বগামাটি বনভোজস্থলীলৈ পিকনিক খাব আহিছিলোঁ। গতিকে সকলোলৈ আহ্বান জনাম, আমাৰ তামোলপুৰ জিলাৰ যি প্ৰকৃতিৰ ৰম্যভূমি বগামাটিলৈ আহক আৰু আপোনালোকে সকলোৱে সুন্দৰভাৱে আনন্দৰে এসাঁজ উদৰ পৰাই খাওক। বগামাটিৰ প্ৰাকৃতিক পৰিৱেশ সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত জিলা প্ৰশাসনে জাৰি কৰা নীতি নিৰ্দেশনা মানি আগমন ঘটিল বনভোজকাৰী দল। বনভোজস্থলীসমূহত প্লাষ্টিক বৰ্জন আৰু ছাউণ্ড ছিষ্টেমৰ প্ৰয়োগ নিষিদ্ধ কৰাৰ মাজেৰে আনন্দ উল্লাস বনভোজকাৰীৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানসমূহৰ পৰা ক্ষেত্ৰ অধ্যয়নৰ বাবে আগমন ঘটিছে ছাত্ৰ ছাত্ৰীসকলৰ। নমস্কাৰ, আমি নলবাৰী জিলাৰ চামতা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা আহিছোঁ। আমাৰ ছাত্ৰীসকলক লৈ আহিছোঁ আমি ইয়ালৈকে আমাৰ পৰিৱেশ অধ্যয়নৰ কাৰণে। ইয়াত ভূটানৰ পৰা বৈ অহা এটা সুন্দৰ নদী, লগতে প্ৰাকৃতিক মনোমোহাৰ এটা দৃশ্য, পাহাৰ পৰ্বতেৰে ভৰা এই বগামাটি এটা সুন্দৰ পৰিৱেশ। ইয়াত বিভিন্ন ধৰণৰ পৰ্যটক আহে আৰু আমিও সেইবাবে আমাৰ ছাত্ৰীখিনিক ইয়ালৈ লৈ আহিছোঁ আৰু ইয়াত আহি ছাত্ৰীসকলে ভালে পাইছে আৰু কিছু অলপ অসুবিধা পাইছে ছাত্ৰী, যিহেতু তেওঁলোকে ছাত্ৰী, উঠি অহা ছাত্ৰী, বিভিন্ন ধৰণৰ ইয়ালৈকে মানুহ আহে, বিভিন্ন ধৰণৰ কাম কাজ চলি থাকে। ধৰক আপোনাৰ দুই এটা পাৰ্টি মদো খাইছে দেখা দেখিকৈ। জিলা প্ৰশাসনৰ SOPত সহযোগ কৰিছে বগামাটি জলজৰ ইউকো টুৰিজম ছ'চাইটিয়ে। শীতৰ আগমনৰ লগে লগে তামোলপুৰ ভাৰত ভূটান সীমান্তৰ বগামাটিত দেখা গৈছে পৰ্যটক আৰু বনভোজকাৰী ভিৰ। জৈৱ বিচিত্ৰতাৰ সমাহাৰেৰে সমৃদ্ধ বগামাটিৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মুহত আবদ্ধ দেশী বিদেশী পৰ্যটক। আমি আচলতে ইয়াৰে হয় গুৰেশ্বৰৰ। প্ৰত্যেক বছৰে আহোঁ ইয়ালৈ। বেলেগত যিমান গ'লেও মানে ইয়াতে এবাৰ নাহিলে একচুৱেলি শান্তি নালাগে। এই বছৰত 3বাৰেই হ'ল। ইয়াৰে যিখিনি প্ৰাকৃতিক সৌন্দৰ্য সেইখিনি আগতে বহুত মিছ কৰোঁ। বেলেগত গ'লেও হয়তো নাপাওঁ এইখিনি পৰিৱেশ। তো প্ৰত্যেক বছৰে মানে 3-4বাৰ অহা যায়েই আৰু। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানসমূহৰ পৰা ক্ষেত্ৰ অধ্যয়নৰ বাবে দেখা গৈছে ছাত্ৰ ছাত্ৰীসকলৰ আগমন ঘটা। ভূটান পাহাৰৰ পৰা বৈ অহা বৰনদীৰ দুয়োপাৰে সেউজীয়া গছ গছনি দেখা গৈছে পৰ্যটক চৰাইৰ আগমন। বিভিন্ন পাত চৰাই, ধনেশ, ময়ূৰ আদি পক্ষী নিৰীক্ষণৰ বাবেই এতিয়া আগমন ঘটিছে পক্ষীপ্ৰেমীসকলৰ। শীতৰ আগমনত বিভিন্ন প্ৰজাতিৰ পাত চৰাই আৰু পৰ্যটক চৰাইৰ কলকাকলিত এতিয়া মুখৰিত হৈ পৰিছে বাক্সাৰ ভাৰত ভূটান সীমান্তৰ পৰ্যটনস্থলী বগামাটি। নমস্কাৰ, আমি নলবাৰী জিলাৰ চামতাৰ ছোৱালী স্কুলৰ পৰা আহিছোঁ। ইয়াত আহি আমি বহুত আনন্দিত হৈছোঁ। ইয়াৰ প্ৰাকৃতিক পৰিৱেশে আমাক বহুত আনন্দিত কৰি তুলিছে। ইয়াত ধুনীয়া ধুনীয়া গছ গছনি আছে, লগতে পাহাৰ পৰ্বত আছে।